হেল্ল' নমস্কাৰ, কি হ'ব আপোনালোকৰ? মোৰ ভাল। আজি মনটো বহুত বেয়া। নদী পাৰলৈ আহিছোঁ। নদী পাৰত মানে কি অকণমান মনটো এইকাৰণে বেয়া, কাৰণ কেলৈ মানুহৰ বিভিন্ন কথা শুনিবলগীয়া হয়, বিভিন্ন কথা মানুহৰ মানে মগজত ভৰাবলগীয়া হয়, কিন্তু তথাপিও মানুহক কাম কৰিবলগীয়া হয়। তথাপিও সেই কামখিনিৰ মাজতে আজি আপোনালোকৰ মাজত নিজৰ মানে কি দুখ লগা যিটো কথা আপোনালোকক মই ক'ব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তোৰ মানুহজনে কি নাৰ্ছ হৈ গ'ল নেকি? তোৰ মানুহজনে কি ডক্তৰ হৈ গ'ল নেকি? তোৰ মানুহজনে কি বজোৱা হ'ব দিলি নেকি মানুহজনী? মানে অৰ্থটো কি? মোৰ মানুহজনীক মই ডক্তৰ হ'ব দিয়া নাই, মোৰ মানুহজনীক মই নাৰ্ছ পঢ়িব দিছোঁ। নাৰ্ছৰ প্ৰেক্টিকেল কৰি আছে। তাত আপোনালোকক ক'বলৈ কি কথা আছে? মই পঢ়াইছোঁ, মই খুৱাইছোঁ, মই পিন্ধাইছোঁ, মই অনা নিয়া কৰিছোঁ, আপোনালোকে তাত ক'বলৈ কি আছে কওকচোন আপোনালোকে? মোৰ কষ্ট হৈছে, মই পইচা দিছোঁ কৰিবলৈ। প্ৰাইভেট নাৰ্ছিং কৰিছে, মোৰ সেইটো মই পাৰিছোঁ, মই কৰাইছোঁ। আপোনালোকে তাত ক'বলৈ কি যুক্তি আছে কওকচোন আপোনালোকে? তাত ক'বলগীয়া আপোনাৰ কথা নাই। মোৰ পাৰিছোঁ, মই কৰাইছোঁ, সেইটো আপোনালোকে তাত মোৰ মাইকী ডক্তৰ হয়, মোৰ ৱাইফ ডক্তৰ হয়, মোৰ তাত কিবা হয়, তাত বজোৱা হয়, কিবা সেইটো ক'বলৈ আপুনি ক'ত দেখিলে মোৰ মাইকীজনী বজোৱা কওকচোন? আপুনি মোক প্ৰমাণ দিব লাগিব আপুনি। কিন্তু তাই বোৱাৰী তাই নাৰ্ছ কৰিবলৈ সুবিধা পাইছে, নাৰ্ছ কৰিবলৈ মই দিছোঁ, মই পঢ়াইছোঁ। মই তাত মই অশান্তি পোৱা নাই, তাত মই কষ্ট পোৱা নাই। আপোনালোকে ইমান কষ্ট কেলৈ পাইছে সেইটো মই বুজি পোৱা নাই কথাটো। কাৰণ চাওক, তাইক মই নাৰ্ছ কৰিবলৈ ইমান কাৰণটো এইটোৱে, কাৰণ কেলৈ চাওক, আজিকালি জীৱনৰ কোনো ভৰসা নাই। আজিকালি জীৱনৰ কোনো ভৰসা নাই। আমি ড্ৰাইভাৰ মানুহ, কেতিয়া কি হৈ যাম কোনো ঠিকনা আছে। কাইলৈ যেন মই নথকা অৱস্থাত তাই যেন জীৱনটো সুন্দৰৰূপে চলাই নিব পাৰে, মোৰ ছোৱালীজনী তাই সুন্দৰৰূপে চলাই মেলি খুৱাই বোৱাই ধুনীয়াকৈ ডাঙৰ দীঘল কৰিব পাৰে, তাইক সেইকাৰণে কিবা এটা কৰ্ম কৰিবলৈ আগবঢ়াই দিছোঁ। মোৰ সেইটো মনোভাৱ। আপোনালোকৰ অনুভাৱটোৰ নিচিনা ইমান খেঁচা অনুভাৱ মোৰ মনোভাৱ নহয়। মই কেলৈ কামটা আগবঢ়াই দিছোঁ, কাৰণ মোৰ ভৱিষ্যতটো মই অকলে মোৰ জীৱনটো মই চলাবলৈ অসুবিধা, কাৰণ কেলৈ ইমান টকা পইচা নাপাওঁ, চাকৰি নাই, কৰ্ম কৰি চলিব লাগে, গাড়ী চলাই অটোখন চলাই খাব লাগে, টমটম চলাই খাবলগীয়া হয়। সেইকাৰণে মোৰ জীৱনটোৰ ওপৰত মই জানো মোৰ জীৱনটো কেনেকুৱা হৈ আছে, কিন্তু আপুনি মোৰ জীৱনৰ কথা গম নাপায় অকণো। আপোনালোকে সেইকাৰণে বিভিন্ন কথা মানুহক কওঁতে অলপ চাই চিতি ক'ব লাগে, যে ক'ত কি কথা কেনেকৈ ক'ব লাগে। সেইটো আপোনাৰ মাথাত নাই। সেইটো আপোনাৰ মাথাত থকা হ'লে আপুনি এইবিলাক কথা নক'লেহেঁতেন মোক। আপুনি যদি পাৰে আপুনিও পঢ়াওক, আপুনিও আপোনাৰ ছোৱালী আপুনি কিবা কৰক। মই পাৰিছোঁ, মই কৰাইছোঁ। তাত আপুনি বেলেগৰ ঘৰত গৈ কথা আলোচনা কৰা, ৰাস্তা ঘাটে কথা আলোচনা কৰা, মোক লগ পালে মোক কোৱা, বেলেগৰ হাতৰে মোক শুনোৱা, এইবিলাক কথা কেনেকুৱা কথা? ডক্তৰ হৈ যাওক, তাই কিবা হৈ যাওক, তাই কিবা, এইবিলাক বেয়া শব্দবিলাক ইউজ নকৰিব, কাৰণ আপুনি নেদেখালৈকে, আপুনি যদি দেখায় তেনেহ'লে আপুনি ইউজ নকৰিব এইবিলাক। তোৰ মাইকীজনী এনেকৈ কিবা কি কৈছিলে দেই, ইমান ৰাতিপুৱা 8টা বজাতে যায়, 5টা বজাত ঘৰত সোমাইহি, দিনটো কি কৰে? প্ৰেক্টিকেল কৰি থাকে। তাত শিকায় কিবা, তাত বেজী দিবলৈ শিকাব, কিবা কৰিবলৈ চেলাইন দিবলৈ শিকাব। সেইবিলাক কাম তাক শিকিব লাগিব 6 মাহ 7 মাহ তাত, তেতিয়াহে তাই কাইলৈ ভৱিষ্যতে তাই কিবা এটা কৰিব পাৰিব। এনেই মানুহে তাত আপোনাক দৰমহা দিব নি? কোনোবাই নিদিয়ে নহয় দৰমহা ন। তাত প্ৰেক্টিকেল কৰে। প্ৰেক্টিকেল মানে কি? তাত অভ্যাস কৰি থাকে, অভ্যাস কৰায়, তাত টাইম টেবুল আছে। আপোনাৰ নিচিনা ঘৰত নিয়ে ঘূৰি নুফুৰে নহয় তাত মানুহবিলাকে। আপোনালোকে জানেই যে আজিকালি জীৱনটো বহুত কঠিন, চলিবলৈ পইচা পাতি বহুত প্ৰয়োজন মানুহৰ। কাইলৈ মই যদি ইনকম কৰোঁ, তাইক খুৱাব লাগিব, তাই ইনকম কৰিলে মোক খুৱাব লাগিব, দুইটা ইনকম কৰিলে মই ছোৱালীজনী ডাঙৰ কৰিব পাৰিম, ছোৱালীজনী মই কিবা এটা ভৱিষ্যত কিবা এটা ভাল কিবা এটা তাইক পঢ়াব পাৰিম। তাইক যদি কিবা যদি মই কৰি থৈ যাব নোৱাৰোঁ, ভৱিষ্যতে তাই আমাক কি বুলি হাঁহিব? তাই আমাক হাঁহিব ন কাইলৈ আমাক, যে মা দেউতা আমাক কি থৈ গ'ল। চিন্তা ভাৱনা মানুহৰ এনেকুৱা হ'ব লাগে, কাৰণ ছোৱালী এজনীয়ে আমাৰ, তাইক আমি ভাল ডাঙৰ দীঘল কৰি ডাঙৰ মানুহ কৰিব লাগিব। তেতিয়া আমি পইচা নাথাকিলে আমি কেনেকৈ কৰিম? পইচা মানুহক লাগিব ন চব। মই অকলে চব কৰিব নোৱাৰোঁ ন, সেইকাৰণে তাইকো মই কৰিব দিছোঁ। মানুহ বাহিৰলৈ অকণমান ওলাই গ'লে মানুহক কিবা এটা শিকিব পাৰিব। আপুনি যদি ঘৰৰ ভিতৰত যদি সোমাই থাকে, বাহিৰৰ পৰিৱেশ এটা কেনেকৈ গম পাব? আপুনি এই পৃথিৱীত কি চলি আছে আপুনি কেনেকৈ গম পাব? গম নাপায় ন। সেইকাৰণে অলপ বাহিৰলৈ মুকলি পৃথিৱীখনলৈ অকণ এৰি দিছোঁ। নিজৰ জীৱনটো নিজে গঢ়ি লওঁ। মোক খুৱাব নালাগে, মই নিজৰ ইনকম নিজে খাই থাকিম। ভৱিষ্যতে কাইলৈ যদি মই যদি কিবা এটা হৈ যাওঁ অকস্মাত, কাইলৈ তই চলিবলৈ নিজৰ জীৱনটো গঢ়িবলৈ নিজে খাবলৈ ভাতকেইটা খাবলৈ সুবিধা অকণ হ'বৰ কাৰণে এইখন মই তাইক মই সুবিধা দিছোঁ। সেইটো প্ৰত্যেকজন সেইটো স্বামী মানে কি কৰ্তব্য দিয়াটো। কাৰণ কেলৈ আপোনাৰ ওপৰত কেতিয়াও তাই নিজৰ জীৱনটো মানে কি আপোনাৰ কাৰণে কেতিয়াও জীৱনটো তাই সুখী নহ'বও পাৰে। কেলৈ নহ'ব পাৰে? কাৰণ কেলৈ আপুনি প্ৰত্যেক ক্ষেত্ৰত তাইক সহায় কৰিব নোৱাৰিবও পাৰে, কাৰণ আপোনাৰ সেইটো সামৰ্থ্য নাথাকিবও পাৰে। সেইকাৰণে আপুনি তাইক যদি সেইখন সুবিধা দিয়ে, আপুনি চব মাইকী একে নহয়, প্ৰত্যেকজন পুৰুষ প্ৰত্যেকজন মহিলা একেই নহয়। মানুহৰ 5টা আঙুলি কেতিয়াও সমান হ'ব নোৱাৰে। সেইকাৰণে নিজৰ পত্নীক নিজৰ
যদি কোনোবা যদি গাৰ্লফ্ৰেণ্ডো হয় কোনোবা আছে তেনেহ'লে এৰি দিয়ক, মুকলিকৈ এৰি দিয়ক। কাৰণ কেলৈ আপোনাৰ হ'বলগীয়া এনেও হ'বই, আপোনাৰ যিটো আপোনাৰ মানে ভৱিষ্যতে যদি আপোনাৰ যদি হ'বলগীয়া আছে সেইটো হ'বই, আপোনাক কেতিয়াও সেইটো খণ্ডন কৰিব নোৱাৰে। কিন্তু যিখিনি তাই কৰিবলগীয়া কাম, যিখিনি তাই কৰিবলগীয়া তাই আশা আছে, আশা পূৰণ কৰিবলগীয়া আছে, তাইৰ যি সপোন আছে, সপোনখিনি পূৰণ কৰিবলৈ দিয়ক। তেতিয়াহে আপুনি তাইক লৈ আপুনি সুখী হ'ব, আপোনাক লৈ তাই সুখী হ'ব। মানুহ কিছুমান আছে গাঁৱৰ বুলিয়ে নহয়, প্ৰত্যেকখন গাঁৱতে আছে চাগে দেই, এনেকুৱা মানুহ লগাই ফুৰা, কাৰোবাক কৈ ফুৰা, কাৰোবাক কিবা মানে কি আপোনাৰ নিন্দা কৰা, কিবা কৰা। মানুহৰ কৰ্মৰ প্ৰতি নিন্দা মানুহ নকৰিব। আপোনাৰ কৰ্ম আপুনি কৰক, আপুনি নিজৰ কৰ্ম আপুনি নিজে কৰক। আমাৰ কৰ্ম আমাক কৰিবলৈ দিয়ক। আপুনি আপোনাৰ কৰ্ম কৰি আমি আপোনাক নিন্দা কৰাকৈ নাই, আপুনি আমাক নিন্দা নকৰিব। আপুনি আমাক যদি 10 টকা দি সহায় কৰিব নোৱাৰে তেনেহ'লে আমাক নিন্দা কৰা আপোনাৰ যুক্তি নাই কোনো। আপুনি যদি মোক 10 টকা দি যদি সহায় কৰিব পৰা নাই তেনেহ'লে আপুনি নিন্দা কৰাৰ কোনো আপোনাৰ অধিকাৰ নাই। সেইকাৰণে মই আপোনাক কৈছোঁ নেক্সট টাইম এইবিলাক কথা কেতিয়াও যেন মই নুশুনো, আৰু শুনিলে কিন্তু আপোনাৰ কথা বেয়া হ'ব, মই কৈ দিছোঁ এতিয়াই। এই যিখিনি মই আপোনালোকৰ কথা ক'লোঁ মানে কথাখিনি আপোনালোকৰ নিজৰ মতামত দিব। আপোনালোকৰ যিটো মতামতটো আগবঢ়াব বুলি মই আশা কৰিলোঁ। আৰু এই কথাখিনি এইকাৰণে মই ছ'চিয়েল মিডিয়াত ক'বলগীয়া হৈছে, কাৰণ কেলৈ কিবা এটা আপোনালোকেও শিকিব, তেওঁলোকেও শিকিব।